শ্ৰীমন্ত শংকৰ ও হৰি ভকত নমস্কাৰ কৃষ্ণ জয় গুৰু শংকৰ দেহগাদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছো। আমি বৰ্তমান উপস্থিত আছো যোৰহাট জিলাৰ এৰালতলি পথাৰ, যিখন পথাৰ বৈষ্ণৱ পণ্ডিত সুনাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। যিহেতু আজি শংকৰ সংঘৰ অধিৱেশনৰ প্ৰথমটো দিন, অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে ভিৰ কৰা দেখা গৈছে। আমাৰ কিছু দৃশ্য সতীৰ্থ পোনে দেখাব। আমি মূল তোৰণৰ সন্মুখত আছো। হৰিনামৰ ধ্বনিয়ে মুখৰিত হৈছে আকাশ বতাহ। দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছে। প্ৰায় 1200 বিঘা মাটিত শংকৰ সংঘ অধিৱেশন অনুষ্ঠিত কৰা হৈছে। ভকত বৈষ্ণৱসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে। আমি কিছু কথা পাতিম। হয়, ক'ৰ পৰা আহিছে এতিয়া? বৰবালি মাধৱদেৱ জন্মস্থানৰ ওচৰত। হয়, আমি তিতাবৰ জিলা শাখা পৰা আহিছো। হয় কৃষ্ণ। কেনেকুৱা লাগিছে? এই ভাল লাগিছে। আকৌ এই বৈকুণ্ঠপুৰীলৈ আহিছো। হয় হয়, ক'ৰ পৰা আহিছে? লখিমপুৰ মাধৱদেৱ থানাৰ ওচৰত আহিছো আৰু হয় হয়, কেনেকুৱা লাগে? ভাল লাগে, বেয়া লাগে, পিছত ক'ব পাৰিম আৰু। হয় হয়, কৃষ্ণ দেই। দিয়ক কৃষ্ণ। হয়, আচলতে তেওঁলোকে লখিমপুৰৰ পৰা আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল আহিছে আৰু ভকত বৈষ্ণৱসকলক আদৰিবলৈ তেওঁলোকৰ যিসকল স্বেচ্ছাসেৱী আছে সকলো ৰখি আছে। আমাৰ সতীৰ্থ পোনে কিছু দৃশ্য দেখাব। শ যুৱক যুৱতী আচলতে ভকত বৈষ্ণৱক আদৰিবলৈ তেওঁলোকে সন্মুখ ভাগত ৰখি থকা দেখা গৈছে। প্ৰথমতে আমি সতীৰ্থ পোনে দেখাবলৈ অনুৰোধ কৰিছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক যিখন অধিৱেশন অনুষ্ঠিত হৈছে যোৰহাট জিলাৰ এৰালতলি পথাৰ। এৰালতলি পথাৰৰ কিছু দৃশ্য আমাৰ সতীৰ্থ পোনে দেখাব। আমাৰ সতীৰ্থ পোনে তোৰণখন দেখাবলৈ অনুৰোধ কৰিছো। তোৰণখনৰ কিছু দৃশ্য সতীৰ্থই পোনে দেখাবলৈ অনুৰোধ কৰিছো। যিহেতু 94 সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন এইবাৰ সুনাৰাম চুতীয়া বৈষ্ণৱ পণ্ডিত সুনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰালতলি পথাৰত, যোৰহাট জিলাৰ এৰালতলি পথাৰত অনুষ্ঠিত হ'ব। 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব। আজি প্ৰথমটো দিন, সেইকাৰণে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে ভিৰ কৰা দেখা গৈছে। পোনে কিছু দৃশ্য দেখাইছো। ভকত বৈষ্ণৱক আদৰিবলৈ তেওঁলোকৰ বিষয়ববীয়াসকল সকলো যুৱক যুৱতী এটা শৃংখলাবদ্ধভাৱে তেওঁলোকে তোৰণৰ সন্মুখত ৰৈ থকা দেখা গৈছে। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱে ভিৰ কৰা দেখা গৈছে এই অঞ্চলত। লগতে প্ৰশাসনৰ দিশটো অতি শক্তিশালীকে প্ৰশাসনৰ তেওঁলোকে ন্যায় শৃংখলাভাৱে অনুষ্ঠিত কৰিছে। আমি অলপ আগলৈ যাম, কিছু তেওঁলোকৰ পৰা নাম শুনিম। সকলো আছে তেওঁলোকৰ ভকত বৈষ্ণৱ, সকলো তেওঁলোকে আদৰিবলৈ ভকত বৈষ্ণৱক আদৰিবলৈ সকলো ৰৈ থকা দেখা গৈছে। দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছে যোৰহাট এৰালতলি পথাৰ, সুনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰালতলি পথাৰত অনুষ্ঠিত হৈছে। আমি যিহেতু ভকত বৈষ্ণৱে নামৰ হৰিনামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত হোৱা দেখা গৈছে। আমি পোনে হৰিনামৰ মাজলৈ যাব বিচাৰিছো। যিহেতু 4 দিনীয়াকৈ শংকৰদেৱ সংঘ অধিৱেশন অনুষ্ঠিত হৈছে, আজি প্ৰথমটো দিন, কেনেকুৱা লাগিছে কি ক'ব? খুব সুন্দৰ। কৃষ্ণ জয় গুৰু শংকৰ। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি বৰ্ষৰ গতে এই বছৰ 94 সংখ্যক যোৰহাটত যে অধিৱেশন হৈছে, আমি আচলতে ভকত সেৱাৰ কাৰণে আহিছোঁ চৰাইদেউৰ পৰা। সকলোৱে খুব সুন্দৰভাৱে আচলতে ইয়াতে বৈকুণ্ঠপুৰীলৈ সৃষ্টি কৰিছে। খুব ভাল লাগিছে। আমাৰ ইয়ালৈ লক্ষ লক্ষ ভকত বৈষ্ণৱ আমাৰ মাজলৈ আহিব। সকলোকে আমি যাতে সেৱা কৰিব পাৰোঁ, সেৱাৰ মনেৰে আমি সেৱা বাহিনীয়ে প্ৰতিটো ক্ষেত্ৰতে আমি প্ৰতিটো সময়তে আচলতে আমি একেবাৰে সেৱক হিচাপে আমি প্ৰতিটো ক্ষেত্ৰত আমি প্ৰস্তুত হৈ আছো। আৰু দ্বিতীয় বৈকুণ্ঠপুৰী এটা সদৃশ পৰিলক্ষিত হৈছে। নিশ্চয়, আচলতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে আজি এই যোৰহাটৰ বাকৰি। সকলোৱে আচলতে হৰিনামৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডক যাতে আমি হৰিনামৰ ধ্বনিৰে মহিমূৰ কৰিব পাৰোঁ, তাৰে আমি আচলতে প্ৰয়াস। আৰু সকলো ইয়াতে ভকত বৈষ্ণৱ যিমান আহিছে সকলোৰে মুখে মুখে আচলতে হৰিনাম কৃষ্ণ নাম। কেনেকুৱা লাগিছে? আচলতে খুব সুন্দৰ লাগিছে। খুব এটা বুজাব নোৱাৰা আচলতে মনৰ ভিতৰত এটা আবেগ, খুব ভাল লাগিছে।
সকলোৰে কাৰণে আমি এই তৰফৰ পৰা মাধ্যমৰ তৰফৰ পৰা আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শংকৰ সংঘ বুলিলে আচলতে আপুনি এবছৰৰ পৰা আপোনালোকে ৰখি থাকে এই দিনটোলৈ। হয় নিশ্চয়, আচলতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই বাৰ্ষিক অধিৱেশনে আমাৰ হৈছে প্ৰাণৰ অনুষ্ঠান। সকলোজন সেৱক সেৱিকাই আচলতে এই দিনটোৰ কাৰণে পাত চাই থাকে। প্ৰত্যেকে আচলতে এই দিনটোৰ কাৰণে প্ৰতিদিনৰ সংখ্যককে ধন সংগ্ৰহ কৰি আচলতে এটা উলহ মালহ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সকলোৱে আহে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই গুৰুজনাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰি, সেয়াই হৈছে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল লক্ষ্য আৰু উদ্দেশ্য। গতিকে সেই লক্ষ্য আৰু উদ্দেশ্য অটুট ৰাখি সমূহ সেৱক সেৱিকাই আচলতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যাতে বিশ্ব দৰবাৰত আমি চিনাকি কৰি দিব পাৰোঁ, তাৰে আমাৰ প্ৰয়াস।